নমস্কাৰ। ইয়াৰ আগৰ নিৰ্বাচনসমূহৰ প্ৰাক মুহূৰ্তত চলি আহিছিলে আমাক ভোট দিয়ক নহলে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব। এতিয়া এটা নেৰেটিভ চলিছে যে আমাক ভোট দিয়ক নহলে আগন্তুক 10 বছৰৰ পাছত এখন অচিনাকি মুখৰ মুখ্যমন্ত্ৰী হ'ব। এই অচিনাকি মুখটো এতিয়া খুব প্ৰচলিত হৈ আছে কাৰণ বদৰুদ্দিন আজমলৰ কথা কৈ লাভ নাই। এতিয়া বদৰুদ্দিন আজমলৰ সেই ঢৌ নাই বা সেই শক্তিও নাই বদৰুদ্দিন আজমলৰ। গতিকে এখন অচিনাকি মুখৰ নামত আমাক ভয় খুওৱা হৈছে। মই জানিব বিচাৰিছো যে আমি অচিনাকি মুখ আমি থলুৱা মানুহখিনি অচিনাকি মুখৰ পৰা বাচিবলৈ হলে কি কৰিব লাগিব তাৰোটো এটা আপুনি জবাব দিব লাগিছিল বা আমাক এটা সংবিধান দিব লাগিছিল। কেৱল আপুনি ভোট বিচাৰি থাকিলেইটো নহব অচিনাকি মুখ আৰু বদৰুদ্দিন আজমলৰ নামত ভয় দেখুৱাই সমাধান এটাটো দিয়ক। কাৰণ কিয় আপোনাক ভোটটো আমি দিয়ে আহিছো, অত বছৰে আপুনি ক্ষমতাতে আছিল। ইয়াৰ আগৰ দলৰ চৰকাৰটো আপুনি কেন্দ্ৰটো আপোনাৰ চৰকাৰ আৰু ৰাজ্যটো আপোনাৰ চৰকাৰ। এতিয়া আকৌ আপোনাক কোৱা শুনিছো যে আপুনি যদি সুবিধা পায় তেতিয়ালে আপুনি সকলো বিদেশী বহিষ্কৰণ কৰিব। ইয়াতকৈ আৰু আপোনাক কি সুবিধা লাগিব? জনসাধাৰণে আৰু কি দিব লাগিব? আমাৰ কিডনি বা আমাৰ সম্পত্তি সকলো আপোনাৰ নামত উৎসৰ্গিত কৰিব লাগিব নে কি কৰিব লাগিব তাৰ এটা আপুনি সংবিধান দিয়ক। কাৰণ মইতো জনাত আপোনাৰ কেন্দ্ৰত এতিয়াও চৰকাৰ, ৰাজ্যত আপুনিয়ে সৰ্বেসৰ্বা আৰু আপুনি কেন্দ্ৰটো আপোনাৰ এটা বলিষ্ঠ পদক্ষেপ আছে, মানে ল'ব পৰা সিদ্ধান্ত ল'ব পৰা আপোনাৰ ভূমিকা আছে। গতিকে ইয়াৰ পাছত আমি খিলঞ্জীয়া মানুহখিনিয়ে আপোনাক আৰু কি কৰি দিব লাগিব? আপুনি আন্দোলনৰ কথাওতো ক'ব নোৱাৰে কাৰণ আমি আন্দোলন ইতিমধ্যে কৰি এখন অসম চুক্তি কৰি থোৱা আছিলে আৰু মই জনাত সেই অসম চুক্তিৰ আপুনি ৰূপায়ণ মন্ত্ৰীও আছিলে। তেতিয়াও কেন্দ্ৰত আপোনাৰে চৰকাৰ আছিলে, ৰাজ্যত আপোনাৰ চৰকাৰ। তেতিয়া কিয় আপুনি একো বলিষ্ঠ পদক্ষেপ নল'লে যে অসম চুক্তিখনৰ ৰূপায়ণ কৰোঁ বা আপুনি কেন্দ্ৰক হেঁচা কিয় প্ৰয়োগ কৰিব নোৱাৰিলে বা আজিও আপুনি কিয় কৰা নাই? আপুনি বেলেগ কিছুমান কাম কৰি ফুৰে, আমাক ভয় দেখুৱাই থাকে, খিলঞ্জীয়াকো ভয় দেখুৱাই আৰু আপুনি অখিলঞ্জীয়াকো আপুনি ভয় দেখুৱাই এটা সন্ত্ৰাসৰ বাতাবৰণৰ সৃষ্টি কৰি কেৱল ভোটৰ অংক কৰি থাকিলে আমিও দুখ পাওঁ। গতিকে সচেতন মহলেও এই কথাটো ভাবিছে। গতিকে আপোনালৈ অনুৰোধ যাতে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত এতিয়া আপুনি এটা বলিষ্ঠ পদক্ষেপ যেন লয়। ধন্যবাদ।